নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মনোজ শইকীয়া এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে প্ৰস্তুত কৰি অনা ভিডিঅ'টোৰ শিৰোনাম ডিউটিজ অফ ছেকেণ্ড পলিং অফিচাৰ। লোকসভা বা বিধানসভা নিৰ্বাচনত দ্বিতীয় পলিং বিষয়াজনে কি কৰিব লাগে। আপোনালোকে নিশ্চয় জানে ভোটগ্ৰহণৰ দায়িত্ব পালন কৰাটো অতিশয় কঠিন। ইয়াত ভুল হ'লে তাৰ সংশোধন কৰা নাযায় আৰু কৰ্তব্যৰত বিষয়াগৰাকীৰ ওপৰত বিভাগীয়ভাৱে অনুশাসনমূলক ব্যৱস্থা ল'ব পাৰে। গতিকে ভিডিঅ'টো মনোযোগ দি স্কিপ নকৰাকৈ শেষলৈ চাব বুলি আশা কৰিলোঁ। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ছেকেণ্ড পুলিং অফিচাৰৰ হাতত থকা সামগ্ৰী। ছেকেণ্ড পুলিং অফিচাৰজনৰ হাতত কি থাকে? 1 নম্বৰত থাকে ইনডেলিবল ইংক, 2 নম্বৰত ৰেজিষ্টাৰ অফ ভোটাৰ্ছ অৰ্থাৎ ফৰ্ম নম্বৰ 17A, 3 নম্বৰত ভোটাৰ শ্লিপ আৰু 4 নম্বৰত পেন, ষ্টাম্পেড, ৰুলাৰ এটচেট্ৰা, কলম, ষ্টাম্পেড আৰু স্কেল ইত্যাদি। ইয়াৰ পিছত ছেকেণ্ড পলিং অফিচাৰৰ কাৰ্য। প্ৰথমটো কাৰ্য হ'ল ফাৰ্ষ্ট পলিং অফিচাৰে চিনাক্ত কৰাৰ পিছত ভোটাৰজন আপোনাৰ ওচৰত আহিব। আপুনি ব্যক্তিজনৰ বাওঁ হাতৰ তৰ্জনী আঙুলিটো লেফ্ট ফৰফিংগাৰত ইনডেলিবল ইংকৰ চিন আছে নেকি পৰীক্ষা কৰিব আৰু পৰীক্ষা কৰি যদি নাথাকে অৰ্থাৎ নথকাটো নিশ্চিত হ'লে সেইটো আঙুলিত ফাৰ্ষ্ট জইনৰ পৰা নখৰ আগলৈ ইনডেলিবল ইংকেৰে চিন দিব। এইটো হৈছে আপোনাৰ প্ৰথম কাম। ইয়াৰ পিছত আহিল ছেকেণ্ড পলিং অফিচাৰজনৰ অন্যতম দায়িত্ব হ'ল ৰেজিষ্টাৰ অফ ভোটাৰ্ছখনত লিপিবদ্ধ কৰা, অৰ্থাৎ এইখনক আমি ফৰ্ম নম্বৰ 17A বুলি জানো। 17A খন কেনেদৰে লিখিব মই ষ্টেপ বাই ষ্টেপ কৈ গৈছোঁ, অলপ মন দি চালেই বুজিব পাৰিব। এইখন হৈছে ৰেজিষ্টাৰ অফ ভোটাৰ্ছ। এইখন ৰেজিষ্টাৰ অফ ভোটাৰ্ছ। ইয়াত আপোনাৰ কলম আছে 1, 2, 3, 4, 5 5টা কলম আছে। এইখন হৈছে ফৰ্ম নম্বৰ 17A। এইখন ফৰ্ম নম্বৰ 17A। এই ৰেজিষ্টাৰখনত ভোটগ্ৰহণ কেন্দ্ৰটোত ভোট দিবলৈ অহা সেইসকল ব্যক্তিৰ নাম লিপিবদ্ধ থাকে যিসকলক ফাৰ্ষ্ট পলিং অফিচাৰে চিনাক্ত কৰে আৰু সেই কেন্দ্ৰটোত ভোটদান কৰে। সেইসকলৰ নাম আপুনি এই ৰেজিষ্টাৰখনত লিপিবদ্ধ কৰিব লাগে। ৰেজিষ্টাৰখনত দেখিছে ফৰ্ম 17A, ৰেজিষ্টাৰ অফ ভোটাৰ্ছ, serial number of elector in the electoral roll, details of the document produced by the elector in proof of his or her identification, signature or thumb impression of elector আৰু হৈছে ৰিমাৰ্কছ। ৰেজিষ্টাৰখনত কাৰোবাৰ নাম লিপিবদ্ধ কৰাৰ আগতে এটা কাম কৰিব লাগিব। এই ৰেজিষ্টাৰখনত আপুনি লিখাৰ আগতে মানে কাৰোবাৰ নাম লিখাৰ আগতে এটা কাম কৰিব লগা আছে। সেই কামটো হ'ল কি? এই যে ওপৰত এটা বাক্য লিখা আছে, এইটো দেখিছে নহয়, এইটো এটা বাক্য ওপৰত লিখা আছে। এই বাক্যটো টোটেল ইন দ্য কণ্ট্ৰল ইউনিট চেকড এণ্ড ফাউণ্ড টু বি 0। তাৰমানে কণ্ট্ৰল ইউনিটটো চেক কৰা হ'ল আৰু তাত ভোটৰ সংখ্যা আগৰ পৰা থকা ভোটৰ সংখ্যা 0 বুলি পোৱা গ'ল। এই বাক্যটো হৈছে কি? মক পলৰ পিছত মক পল ৰিজাল্ট ক্লিয়াৰ কৰি কণ্ট্ৰল ইউনিটৰ টোটেল বাটনটো টিপি তাত যে আৰু ভোট নাই অৰ্থাৎ টোটেল ভোট 0 কৰা হ'ল, এই কামটো যাতে কোনো পৰিস্থিতিতে পাহৰা নাযায় সেইটো নিশ্চিত কৰিবলৈ ওপৰৰ বাক্যশাৰী দিয়া আছে। এই বাক্যটো আপোনাৰ নিজৰ আখৰেৰে লিখি ছিগনেচাৰ কৰিব। এই খালী ডেছ দিয়া আছে নহয়, এই জেগাখিনিত আপুনি এই ওপৰৰ বাক্যটো নিজৰ হাতৰ আখৰেৰে লিখিব আৰু ইয়াত ছিগনেচাৰ অফ দ্য ফাৰ্ষ্ট পলিং অফিচাৰ লিখিছে। ফাৰ্ষ্ট পলিং অফিচাৰে ইয়াত ছিগনেচাৰ মাৰিব। ইয়াত প্ৰথমজন পলিং বিষয়ে ইয়াত ছিগনেচাৰ কৰিব। ইয়াৰ পাছত আহিল
ফৰ্ম 17A খনত থিয়কৈ 5টা কলম আছে 1 2 3 4 5 এই 5টা কলম আছে প্ৰথম কলমটোত আপুনি সিৰিয়েল নাম্বাৰ লিখিব ইয়াত 1 2 3 4 এনেবা 1 2 3 4 এনেকৈ আপুনি ক্ৰমিক নম্বৰ লিখিব আপোনাৰ 17A ৰেজিষ্ট্ৰেচনৰ যিমান আছে আৰু ভোটাৰৰ সংখ্যা যিমান প্ৰায় সিমান আপোনাৰ যিমান প্ৰয়োজন হয় আপুনি প্ৰতিটো পৃষ্ঠাত লিখি গৈ থাকিব ইয়াৰ দ্বিতীয় কলমটোত আপুনি কি লিখিব দ্বিতীয় কলমটোত কৈছে সিৰিয়েল নাম্বাৰ অফ ইলেক্টৰ ইন দা ইলেক্টৰেল ৰোল ভোটাৰ তালিকাত থকা অৰ্থাৎ ইলেক্টৰ ৰোল বা ভোটাৰ তালিকাত থকা সেই ভোটাৰজনৰ সিৰিয়েল নম্বৰটো কি সেই সংখ্যাটো আপুনি ইয়াতে লিখিব ইয়াৰ পিছত তৃতীয় কলমটোত কি লিখিব ইয়াত দিছে ডিটেইলছ অফ দ্য ডকুমেণ্ট প্ৰডিউসড বাই দ্য ইলেক্টৰ ইন প্ৰুফ অফ হিজ অৰ হাৰ আইডেণ্টিফিকেশ্যন পৰিচয় পত্ৰ কি দিছে ভোটাৰজনে ভোট দিবলৈ আহোঁতে আপোনাক কি পৰিচয় পত্ৰ দেখুৱাইছে সেইটো ইয়াত লিখিব লাগে ইয়াতে কি হ'ব উদাহৰণস্বৰূপে ভোটাৰ পৰিচয় পত্ৰ যদি এপিক আনে অৰ্থাৎ ফটো ভোটাৰ পৰিচয় পত্ৰ আনিলে মানে অৰ্থাৎ এপিক আনিলে আপুনি ইয়াত মাত্ৰ ইপি বুলি লিখিব কেপিটেল লেটাৰত ইপি বুলি লিখিব হৈ যাব আৰু কিছুমান ভোটাৰে কিন্তু ভোটাৰ পৰিচয় পত্ৰৰ সলনি অন্য পৰিচয় পত্ৰ আনিব পাৰে অৰ্থাৎ পেন কাৰ্ড আনিব পাৰে আধাৰ কাৰ্ড আনিব পাৰে বেংক পাছবুক আনিব পাৰে তেতিয়া আপুনি কি কৰিব তেতিয়া আপুনি সেই পৰিচয় পত্ৰখনৰ নামটো চমুকৈ আৰু পৰিচয় পত্ৰত থকা নম্বৰটোৰ শেষৰ 4টা সংখ্যা লিখিব ইয়াত যদি ধৰক কোনোবাই পান কাৰ্ড আনিছে তেতিয়াহ'লে PAN বুলি লিখিব আৰু পান কাৰ্ডৰ শেষৰ 4টা সংখ্যা যি হয় সেই 4টা সংখ্যা চাই আপুনি ইয়াতে লিখিব আৰু চতুৰ্থ কলমটোত কি লিখিব এইটো কলম এই চতুৰ্থ কলমটোত আপুনি ভোটাৰজনৰ সহি বা টিপ সহি ল'ব কোনোবাই সহি মাৰিব কলমটো থাকিব সহি মাৰিব আৰু যদি সহি নকৰে কয় যে মই সহি নকৰোঁ এবে সহি দিব নোৱাৰিম তেতিয়াহ'লে আপুনি কি কৰিব যে আপোনাৰ ষ্টাম্প পেডটো খোলা ৰাখিব ষ্টাম্প পেডটোত তেওঁ বাওঁ হাতৰ বুঢ়া আঙুলিৰ টিপ দিব ইয়াতে আৰু কোনো টিপ সহি কিন্তু আপুনি এটেষ্ট কৰিব নালাগে যে এইটো কোনে মাৰিছে সেইটো বুলি আপুনি আকৌ ইয়াতে লিখি দিব নালাগে বা এটেষ্টেড বুলিও একো লিখিব নালাগে তেওঁ বা ইয়াত মহিলা হওক পুৰুষ সকলোৰে বাওঁ হাতৰ তৰ্জনীয়া বাওঁ হাতৰ বুঢ়া আঙুলিটোৰ টিপ সহি ল'লেই হ'ব আৰু 5 নম্বৰ কলমটোত কি থাকিব এইখিনিতে টিপ সহি দিয়াত এটা কথা আছে কি কথা আছে মই কৈ যাম শুনক কাৰোবাৰ দুয়োখন হাত যদি নাথাকে তেতিয়া কি হ'ব কাৰোবাৰ দুয়োখন হাত যদি নাথাকে তেনেহ'লে সেইজনৰ কম্পেনিয়নে সহি বা টিপ সহি দিব তেওঁৰ লগত যিজন আহিব সহকাৰী হিচাপে তেওঁ সহায় কৰিবৰ কাৰণে আহিব সেইজনে টিপ সহি বা সহি দিব আৰু আপুনি 5 নম্বৰ কলমত ৰিমাৰ্কত লিখি থব কম্পেনিয়ন বুলি ধৰি লওক ইয়াত সিৰিয়েল নম্বৰ 1 জনে ভোট দিবলৈ আহি তেওঁ টিপ সহি মাৰিবলৈ তেওঁৰ যেহেতু দুয়োখন হাত নাই গতিকে তেওঁৰ কম্পেনিয়নজনে ইয়াতে সহি মাৰিব বা টিপ সহি দিব আৰু এফালে আপুনি লিখি ল'ব কম্পেনিয়ন বুলি হৈছে ইয়াৰ পিছত 17A খনৰ প্ৰতি পৃষ্ঠাৰ তলত কিন্তু প্ৰিজাইডিং অফিচাৰৰ সিগনেচাৰ থকাটো বাধ্যতামূলক এই প্ৰতিটো পৃষ্ঠাতে 17A ৰেজিষ্ট্ৰেচন যিমান পেজ থাকে যিমান পেজলৈকে আপোনাৰ লিখা হ'ব প্ৰতিটো পৃষ্ঠাৰ তলতে প্ৰিজাইডিং অফিচাৰৰ সহি থাকিব ইয়াৰ পিছত শেষৰজন ভোটাৰে যেতিয়া ভোট দিব তেতিয়া প্ৰিজাইডিং অফিচাৰে 17A ৰেজিষ্টাৰখনৰ তলত লাষ্ট এন্ট্ৰিটোৰ তলত তাৰমানে শেষৰ নম্বৰটো যি আছিল ধৰি লওক ইয়াত এইখিনিত আপোনাৰ যি ভোট দিলে ধৰি লওক ইয়াত 105 নম্বৰজন 105 বা কিবা এটা নম্বৰে দিলে ধৰি লওক ইয়াৰ তলতে প্ৰিজাইডিং অফিচাৰে এটা আস্থা নিব এই আস্থা নি তাৰ তলতে তেতিয়া আপুনি লিখি দিব লাগিব কি বুলি লিখিব দ্য সিৰিয়েল নাম্বাৰ এই বাক্যটো লিখি দিব লাগিব দ্য সিৰিয়েল নাম্বাৰ অফ লাষ্ট এন্ট্ৰি ইন ফৰ্ম 17A ইজ আপোনাৰ সিৰিয়েল নম্বৰটো কিমান হৈছে ধৰি লওক 105 বা হেতু তেতিয়া 105 লিখিব ধৰি লওক 570 তেতিয়া 5070 এনেদৰে লিখি দিব আৰু লিখাৰ তলতে প্ৰিজাইডিং অফিচাৰে আৰু পুলিং এজেন্ট সকলে ইয়াৰ তলতে সহি কৰিব এই বাক্যটো লিখাৰ পিছত পুলিং এজেন্ট সকল আৰু প্ৰিজাইডিং অফিচাৰে সিগনেচাৰ কৰাৰ পিছত আৰু ইয়াত কিন্তু কাৰো আৰু আপুনি কোনো নতুন এন্ট্ৰি কৰিব নোৱাৰিব ইয়াৰ পিছত হৈছে ইনডেলিবল ইংক লগোৱা আৰু 17A সহি লোৱাৰ পিছত আপুনি ভোটাৰজনক এটা ভোটাৰ স্লিপ দিব ভোটাৰ স্লিপ এটা দিব লাগিব ভোটাৰ স্লিপ কি হৈছে ভোটাৰ স্লিপ বিলাক আপুনি কি কৰিব লাগিব ভোটাৰ স্লিপত থাকিব কি থাকিব ভোটাৰ স্লিপৰ
কলম 1-ৰ আপোনাৰ 17 ৰেজিষ্টাৰখনৰ কলম 1-ৰ যিটো সিৰিয়েল নম্বৰ সেইটো সিৰিয়েল নম্বৰটো লিখা জেগা থাকিব ইলেক্ট্ৰল ৰোলৰ সিৰিয়েল নম্বৰটো লিখা থাকিব ভোটাৰ তালিকাত যিটো সেই ভোটাৰজনৰ ক্ৰমিক নম্বৰটো থাকিব সেইটো আপোনাৰ লিখাৰ ঠাই থাকিব আৰু তলত আপোনাৰ সহি থাকিব এখিনি হৈছে ভোটাৰ স্লিপত থাকিব আৰু ভোটাৰ স্লিপবিলাক সাধাৰণতে কেনেদৰে থাকে ভোটাৰ স্লিপবিলাক সাধাৰণতে 100টাৰ বান্ডল হিচাপত মেটেৰিয়েলৰ লগতে পাব ভোটিং মেটেৰিয়েল যেতিয়া ল'ব তাতে আপুনি ভোটাৰ স্লিপবিলাক সংশ্লিষ্ট ভোটাৰ কেন্দ্ৰটোৰ কাৰণে ভোট কেন্দ্ৰটোৰ কাৰণে যিমান লাগে ঠিক সিমান ভোটাৰ স্লিপ আপোনালৈ পঠাব এটো কম নহয় সদায় বেছিয়ে পঠায় আৰু এই ভোটাৰ স্লিপটো ভোটাৰজনে নি কি কৰিব এই ভোটাৰ স্লিপটোৰ কাম কি আপুনি ভোটাৰ স্লিপটো ভোটাৰজনক যেতিয়া দিলে তেখেতে এই ভোটাৰ স্লিপটো নি থাৰ্ড পলিং অফিচাৰজনক দিব আৰু তেতিয়া থাৰ্ড পলিং অফিচাৰজনে সেইটো জমা কৰি বেলট ইস্যু কৰিব বেলট আৰু তাৰ পিছতে ভোটাৰজনে ভোটিং কম্পাৰ্টমেণ্টত গৈ বেলট ইউনিটত নীলা বাটন টিপি ভোটদান কৰিব পাৰিব এইখিনিয়ে হ'ল সেকেন্ড পলিং অফিচাৰৰ দায়িত্ব আজিৰ ভিডিঅটো চাই কেনে পালে কমেন্ট কৰি জনাব ভাল পালে ভিডিঅটো শ্বেয়াৰ কৰিব শেষত আপোনালোকৰ পলিং ডিউটি সুকলমে আৰু শান্তিপূৰ্ণভাৱে হওক তাৰেই কামনাৰে মনোজ শইকীয়া ধন্যবাদ